বিশ্বনাথ আৰক্ষীৰ জালত মোষ্ট ৱান্টেড ওছমান আলী। বিশ্বনাথৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত নিশা চলোৱা ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হয় মোষ্ট ৱান্টেড ওছমান। গুৱাহাটীৰ পৰা অৰুণাচললৈ যোৱা 900 বাছত অভিযান চলাই ওছমান আলী নামৰ এটা সৰবৰাহকাৰীক হাতেলতে গ্ৰেপ্তাৰ কৰে। ওছমান আলীৰ এটা বেগৰ পৰা উদ্ধাৰ 21টা মাইক্ৰ'চেণ্টিফিউজ টিউবত নিষিদ্ধ ড্ৰাগছ। অৰুণাচল প্ৰদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বৃহৎ সংখ্যক ড্ৰাগছ। উল্লেখযোগ্য যে ওছমান আলী বিশ্বনাথ আৰক্ষীৰ মোষ্ট ৱান্টেড লিষ্টত আছিল। পুনৰ জনাইছোঁ, বিশ্বনাথ আৰক্ষীৰ জালত মোষ্ট ৱান্টেড ওছমান আলী। বিশ্বনাথৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত নিশা চলোৱা ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হয় মোষ্ট ৱান্টেড ওছমান। গুৱাহাটীৰ পৰা অৰুণাচললৈ যোৱা 900 বাছত অভিযান চলাই ওছমান আলী নামৰ এই ড্ৰাগছ সৰবৰাহকাৰীটোক হাতেলতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ওছমান আলীৰ এটা বেগৰ পৰা উদ্ধাৰ হয় 21টা মাইক্ৰ'চেণ্টিফিউজ টিউবত নিষিদ্ধ ড্ৰাগছ। অৰুণাচল প্ৰদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল এই বৃহৎ সংখ্যক ড্ৰাগছখিনি। ইণ্টাৰচেপ্ট কৰা হৈছিলে। আমি যেতিয়া বাছত ছিগনেল দি পেলাই ৰখালোঁ, তেতিয়া এটা মানুহক আমি ধৰিলোঁ। তেখেতৰ বেগৰ পৰা আমি ছাছপেক্টেড ড্ৰাগছ পাইছোঁ, যোনটো আমি টেষ্ট কৰিম। 31টা কণ্টেইনাৰ পাইছোঁ। তেখেতৰ নাম ওছমান আলী বুলি শুনিছোঁ। কুসুমতলা পাৰ হৈ নাগশংকৰ বুলি কয়, সেইখিনিত গাড়ীখন ছিগনেল দিছে। আমি ব্ৰেক মাৰিছোঁ। মাৰাৰ পিছত সুধিলে, পেচেঞ্জাৰক সোধা গ'ল ক'ত যাব বুলি, ক'লে আল। তেতিয়া আমাক সুধিলে গাড়ীখন ক'ত যাব, আমি ক'লোঁ আল যাম। তেতিয়া ক'লে ছিট হ'ব নাই বোলে। ছিটটো নাই, কেবিনত বহিব লাগিব। হ'ব বুলি ক'লে উঠিলে। উঠি তেওঁৰ লগত এটা বেগ আছিলে, সৰু বেগ, কোলা বেগ। বেগটো সন্মুখত ৰাখি পেলাই তেওঁ বহিলে। আমিতো গম নাপাওঁ, আমিতো আহি আছোঁ। বিশ্বনাথ চাৰিআলি এণ্ট্ৰি কৰিম হাইৱেৰ পৰা টাউন সোমাম, সেইখিনিত পুলিচ ছিগনেল দিলে। ডাইৰেক্ট ৰখালোঁ। গাড়ী ৰখোৱাৰ পিছত পুলিচ উঠি তেওঁক সুধিছে, তই নাগশংকৰৰ পৰা উঠিছ নেকি? তেওঁ মিছা কথা কৈছে, নাই উঠা বুলি কৈছে। আৰু তোৰ বেগটো ক'ত বুলি সোধোঁতে হেণ্ডিমেনেতো বেগ দেখাই দিছে বোলে, এইটো তাৰ বেগ হয়। তেওঁ মিছা কথা কৈছে, এইটো মোৰ বেগ নহয় বুলি। তাৰপিছত তাক ধৰা গৈছে, পুলিচে ধৰিছে। বেগটো খুলি তাৰ বেগৰ ভিতৰত ড্ৰাগছ পোৱা গৈছে।